স্প্লেণ্ডাৰ BS6 গাড়ীৰ আমি ইঞ্জিন বনাওঁ, আমি কেনেকৈ বনাই এইটো দেখাম এতিয়া। বৰ্তমান খোলা আগতে হৈ গৈছে, এইটো ফিটিংটো আপোনালোকক দেখাম। খোলাটো যোনে হ'লেও খুলিব পাৰে, কিন্তু ফিটিংটো আপোনালোকক ভালকৈ দেখাই আছোঁ আজি, আপোনালোকে চাই থাকক। আমাৰ এতিয়া চাফাই কাম চলি আছে। এইটো হেড চাফাই কৰি আছে, এইটো টপ কভাৰটো চাফ কৰি আছে। কিন্তু আমি এতিয়া পিষ্টন ৰিং ফিটিং কৰিম। এইটো হ'ল অইল ৰিং, এইটো একেবাৰে তলত হ'ব। অইল ৰিং আমাৰ তিনিটা থাকে। এইটো ৰিংটো মাজত হ'ব, ইয়াতে সৰুকৈ লিখা আছে টপ 2 বুলি পিনে, এইটো মাজত হ'ব। এইটো ৰিংটোৰ অইল ৰিঙৰ অপজিট চাইডে হ'ব। এইটো ৰিংটো টপ ৰিং হয়, ইয়াৰ অপজিট চাইডে হ'ব এই ৰিংটো। এইটো ৰিং আছে, ইয়াৰ অপজিট চাইডে এই ৰিংটো হ'ব। অইল ৰিংটো তলত আছে। এই দুটা হ'ল কম্প্ৰেছাৰ ৰিং। এইটো পিষ্টন পিন এতিয়া ফিটিং কৰা হ'ব কানেক্টিঙৰ লগত। ইয়াত আমি অইল দিছোঁ, কিছুমানে আঠা দিয়ে, আঠা দিলে নেক্সট যেতিয়া কেতিয়াবা যদি ব্লকটো খুলিব লগা হয় তেতিয়াহ'লে গেছকেটটো বেয়া হৈ যায় আৰু আঠাটো এৰাবৰ কাৰণে প্ৰব্লেম হয়, সেইটো কাৰণে আমি অইল দিছোঁ ইয়াতে। ইঞ্জিন টেম্পাৰেচাৰ সেন্সাৰ হয় এইটো, আমি লগাই আছোঁ এতিয়া। ৰিংটোৰ পৰা ৰিংটো ভৰাই দি ক্লাছ কভাৰ লগাম এতিয়া। পেজ নাম্বাৰ ৰিংটো আছে এইটো টাইম চেঞ্জ ছাপোৰ্ট কৰি ৰাখে। সোনাৰ আমি লগোৱা হ'ল। হঠাৎতে সোমাব তেতিয়া। क्रिश का गाना सुनेगा क्रिश का गाना क्रिश का गाना सुनेगा, क्रिश का गाना सुनेगा, क्रिश का गाना सुनेगा। কাপল করতে গেছে সাতার রিলে সার্কিট লো ক্লিন করতে